নমস্কাৰ সকলোকে। ফৌজি ৱাইফাই কৰে কি? কোৱাৰ্টাৰত যায় থাকেহে, কি কাম আছে তাত? একো কাম নাই সেইবুলি বহুত কোৱা কথা আছে। কিন্তু যিজন ফৌজিয়ে দেশৰ কাৰণে বিনা ভয়ে বিনা সংকোচে নিজক ত্যাগ কৰিবলৈ যিকোনো পৰিস্থিতিত গুচি যায়, তাৰ পিছত সেই ঘৰখন বা সেই তেওঁৰ ল'ৰা ছোৱালীবিলাকক চম্ভালিবলৈ সেই ফৌজনে থাকে, হয়নে নাই? যিটো কথা সাধাৰণ মানুহে বুজি নাপায়, যি এজনী ফৌজি ৱাইফ আৰু তেওঁৰ পৰিয়ালেহে বুজি পায়। যিদিনাখনৰ পৰা আমাৰ বিয়া হয় আমাৰ ফৌজিবিলাকৰ, সেইদিনাখনৰ পৰা আমাৰ নিজৰ জীৱনটো নিজৰ হৈ নাথাকে। মানুহজন এনেকুৱা পৰিস্থিতিত এনেকুৱা জেগাত থাকিবলগীয়া হয় নহয় ডিউটিৰ কাৰণে, সেইদিনাখনৰ পৰা তেওঁ কেনেকৈ নিজক চম্ভালে তেওঁহে বুজি পায়, বেলেগ কোনেও বুজি নাপায়। এনেকুৱা নহয় যে আমি নিজৰ জীৱন কেৰিয়াৰৰ কথা চিন্তা নকৰোঁ, কিন্তু যিদিনাখনৰ পৰা আমি বিয়া হ'লোঁ সেইদিনাৰ পৰা হয়তো আমি নিজৰ কেৰিয়াৰটো চম্ভালিব লাগিব, নহ'লে আমি ফৌজিৰ লগত থকা সময়খিনি পাৰ কৰিব লাগিব। আমি এতিয়া নিজকে এইটো বাছি লওঁ যে আমি